ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰ্যকালত 15 বছৰত কিমান লাখ মুছলমানক বিনা দুখী মুছলমানক হত্যা কৰা হৈছিল বিটিচিত পাহৰি গ'ল নেকি হ্যাঁ আপোনালোকে আৰু আপোনালোকৰ ৰকিবুল হুছেইন কাৰ্যকালত মন্ত্ৰিত্ব থকা কালত আপোনালোকৰ লাখ লাখ মুছলমানক ভাৰতীয় মুছলমানক ডিভোটাৰ সজাইছিলে সেইবিলাক আপোনালোকে পাহৰি গ'ল নেকি বন্ধুসকল মোৰ আজিৰ ভিডিঅ'টো হ'ল যিসকল ব্যক্তিয়ে আমাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক লৈ পিনে টল কৰি আছে তেখেতৰ পৰাজয় লৈ পিনে আপোনালোকে যিজনৰ টল কৰি আছে সামাজিক মাধ্যমত যিজনৰ ভিডিঅ' আকাৰত টল কৰি আছে সেইখিনি জবাবটো বন্ধুসকল মই দিব লাগিব কাৰণ মৌলানা বদৰুদ্দিন আজমলে অসমৰ মুছলমানক উপকাৰ নকৰাকৈ অপকাৰ কিন্তু কৰা নাই হ্যাঁ আপোনালোকৰ ৰকিবুল হুছেইন বিজয় হোৱাৰ কাৰণে মই যিখিনি অনুমান কৰিব পাৰিছো আমাৰ অসমৰ গুটিখিনি মুছলমান স্বৰ্গগামী হৈ গ'ল ৰকিবুল বিজয় হোৱাৰ কাৰণে অসমৰ মুছলমান সব বেহেস্তবাসী হৈ গ'ল আপোনালোকে এনেকুৱা ধৰণৰ টল কৰি আছে আজমলক হ্যাঁ আপোনালোকৰ ইটকা জবাব মই পাথৰটো দিম যিসকল ব্যক্তি আজমলক লৈ পিনে টল কৰি আছে সেইসকল ব্যক্তিক মই এইখিনি উত্তৰ দিবলৈ মই বন্ধুসকল ঈদৰ পিছত দিম কাৰণ ৰাজনীতিত জয় পৰাজয় আছেই এজন ব্যক্তিক লৈ পিনে আপোনালোকে যি ধৰণৰ টল কৰিছে প্ৰত্যেকটা কথাৰ মই উত্তৰ দিম আকৌ এবাৰ কৈ দিছো বন্ধুসকল মই কোনো ৰাজনীতিক দলৰ সমৰ্থনকাৰী নহয় কাৰণ আপোনালোকে যি ধৰণৰ আজমলক লৈ পিনে টল কৰি আছে ভিডিঅ' আকাৰে টল কৰি আছে সেই গুটিখিনি কথাৰ মই পদুত্তৰ দিম হ্যাঁ অকল বদৰুদ্দিন আজমল অসমৰ ভিতৰত পৰাজয় বৰণ কৰে ভাৰতৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ বাগা নেতা বৰণ কৰিছে এক সময়ত ইন্দিৰা গান্ধীও পৰাজয় বৰণ কৰিছিলে আজমল পৰাজয় বৰণ ডাঙৰ কথা নহয় কিন্তু আপোনালোকে যি ধৰণৰ আজমলক লৈ পিনে টল কৰি আছে এই বাপ দাদাৰ দলক বিজয় কৰিবলৈ আপোনালোকে যি ধৰণৰ ফূৰ্তি কৰি আছে আপোনালোকে ইতিহাসবিলাক পাহৰি গ'ল নেকি এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰ্যকালত 15 বছৰত কিমান লাখ মুছলমানক বিনা দুখী মুছলমানক হত্যা কৰা হৈছিল বিটিচিত পাহৰি গ'ল নেকি হ্যাঁ আপোনালোকে আৰু আপোনালোকৰ ৰকিবুল হুছেইন কাৰ্যকালত মন্ত্ৰিত্ব থকা কালত আপোনালোকৰ লাখ লাখ মুছলমানক ভাৰতীয় মুছলমানক ডিভোটাৰ সজাইছিলে সেইবিলাক আপোনালোকে পাহৰি গ'ল নেকি বা অসমৰ কোনো মুছলমান স্বৰ্গগামী হোৱা নাই আপোনালোকে খাল কাটি পিনে কুম্ভীৰ নিছে কথাটো মনত ৰাখিব আৰু আজমলক লৈ পিনে যিসকল ব্যক্তিয়ে টল কৰিছে গোটেইখিনি কথাৰ মই পদুত্তৰ দিম পইণ্টে দিম মাথো সময়ৰ অপেক্ষা আৰু ঈদৰ পিছত দিম ধন্যবাদ।